প্ৰিপাৰেচন কৰা নাছিল যে মই টপ কৰিব লাগিব মই সেইটোলৈ প্ৰিপাৰেচন কৰিছোঁ যে ভাল ক'ব লাগিব কিমান পঢ়িছিলা কিমান সময় পঢ়িছিলা ইমান মই তেনেকৈ ফিক্স নাই কিন্তু মই বহুত দেৰি পঢ়া নাছিলোঁ কিন্তু যিমান দেৰি পঢ়িছিলোঁ ভালকৈ কি কৰিম বুলি ভাবিছা তুমি টপ 10ত ভবাই নাছিল খবৰটো বা কেনেকুৱা লাগিলে বৰ ভাল লাগিলে বাৰু সেইটোৱে ভৱিষ্যতৰ সপোন কি তোমাৰ মোৰ সপোন বাৰু ভাল মানুহ এজন হ'বলৈ এতিয়া মই ভাবা নাই যে মোৰ কেৰিয়াৰ পাথ কি হ'ব কেৰিয়াৰ লাইন কি হ'ব কিন্তু যিয়ে হওক ভালকৈ কামটো কৰিম আৰু ভাল মানুহ হ'ম প্ৰজ্ঞা একাডেমীৰ ফেকাল্টিবোৰ বহুতেই ভাল তেওঁলোক যেনেকুৱা ডেডিকেশ্যন আৰু ছেক্ৰিফাইচ দিছে আমাক সহায় সেইটোৰে ৰিজাল্ট আজি আমাৰ স্কুলৰ সকলোৰে ভাল হৈছে এনেকুৱা নহয় যে মোৰে অকল ভাল হৈছে মোৰ ফ্ৰেণ্ড যিমানো আছে চবৰে বহুত ভাল হৈছে আৰু শ্বাউট আউট টু দেম দেউতা আমাৰ মোক কেতিয়াও প্ৰেছাৰ দিয়া নাছিলে মোক যিমান পাৰোঁ সিমানে পঢ়ি যাবলৈ ইনস্পায়াৰ কৰিছিলে আৰু তেওঁলোক পঢ়াৰ বাহিৰে ডান্সিং ছিংগিং পেইণ্টিং মই নিজৰ বেষ্ট দিছিলোঁ ভাল হ'ব বুলিয়ে লাগিছিলে কিন্তু ষ্টেণ্ড কৰিম বুলি ইমান লগা নাছিলে কিন্তু ভালে লাগিছিল মই টিচাৰক কেনেকে পঢ়িছিলা অকণমান চোৱা তোমাৰ বাবে আগৰ বছৰ প্ৰথম স্থান পাবলৈ সক্ষম হৈছে তোমালোকৰ স্কুলে এইবাৰ প্ৰথম স্থান পাবলৈ সক্ষম হৈছে ৰাজ্যৰ ভিতৰত মেজিকটো কি আচলতে ডেডিকেশ্যন বাছ কেনেকে পঢ়িছিলা পঢ়াটো মই তেনেকুৱা নহয় যে দিনে ৰাতিয়ে পঢ়িছিলোঁ খালি মই যিমান দেৰি পঢ়িছিলোঁ সিমান দেৰি ভালকৈ পঢ়িছিলোঁ আৰু টেষ্ট পেপাৰ সেইবোৰ ছল্ভ কৰিছিলোঁ আৰু তেনেকৈ হৈ গ'ল আৰু ঠিক আছে ভৱিষ্যত ভাল মানুহ হ'ব লাগে আৰু তাত আৰু এতিয়া তুমি কি কৰাৰ ইচ্ছা কৰিছা মানে মেট্ৰিকৰ পিছত এতিয়া তোমাৰ পৰিকল্পনাবোৰ কেনেকুৱা মেট্ৰিকৰ পাছত মই প্ৰজ্ঞা একাডেমীতে পঢ়িম 11-12ত মই ছায়েন্স ল'ম আৰু মই পঢ়ি থাকোঁতে মই এতিয়ালৈকে মই ডিচাইড কৰা নাই যে মই কোনটো কেৰিয়াৰ পাথত যাম কিন্তু ভাবিবলৈ টাইম আছে মই ডান্সত মোৰ বিচাৰ আছে ডান্স কৰোঁ মই আৰু এনেই গানো গাওঁ এনেকুৱা সুকীয়া অনুভৱ পাম বুলি মই ভবা নাছিলোঁ আৰু পাই বৰ ভাল লাগিছে বাৰু চবে ছাপোৰ্ট কৰিছে চবে ৱেল উইছ কৰিছে আৰু চবৰ আশীৰ্বাদতে মই ইয়াত আছোঁ থেংক ইউ প্ৰিপাৰেচন কৰা নাছিল যে মই টপ কৰিব লাগিব মই সেইটোলৈ প্ৰিপাৰেচন কৰিছোঁ যে ভাল ক'ব লাগিব কিমান পঢ়িছিলা কিমান সময় পঢ়িছিলা ইমান মই তেনেকৈ ফিক্স নাই কিন্তু মই বহুত দেৰি পঢ়া নাছিলোঁ কিন্তু যিমান দেৰি পঢ়িছিলোঁ ভালকৈ কি কৰিম বুলি ভাবিছা তুমি টপ 10ত ভবাই নাছিল খবৰটো বা কেনেকুৱা লাগিলে বৰ ভাল লাগিলে বাৰু সেইটোৱে ভৱিষ্যতৰ সপোন কি তোমাৰ মোৰ সপোন বাৰু ভাল মানুহ এজন হ'বলৈ এতিয়া মই ভাবা নাই যে মোৰ কেৰিয়াৰ পাথ কি হ'ব কেৰিয়াৰ লাইন কি হ'ব কিন্তু যিয়ে হওক ভালকৈ কামটো কৰিম আৰু ভাল মানুহ হ'ম প্ৰজ্ঞা একাডেমীৰ ফেকাল্টিবোৰ বহুতেই ভাল তেওঁলোক যেনেকুৱা ডেডিকেশ্যন আৰু ছেক্ৰিফাইচ দিছে আমাক সহায় সেইটোৰে ৰিজাল্ট আজি আমাৰ স্কুলৰ সকলোৰে ভাল হৈছে এনেকুৱা নহয় যে মোৰে অকল ভাল হৈছে মোৰ ফ্ৰেণ্ড যিমানো আছে চবৰে বহুত ভাল হৈছে আৰু শ্বাউট আউট টু দেম দেউতা আমাৰ মোক কেতিয়াও প্ৰেছাৰ দিয়া নাছিলে মোক যিমান পাৰোঁ সিমানে পঢ়ি যাবলৈ ইনস্পায়াৰ কৰিছিলে আৰু তেওঁলোক পঢ়াৰ বাহিৰে ডান্সিং ছিংগিং পেইণ্টিং মই নিজৰ বেষ্ট দিছিলোঁ ভাল হ'ব বুলিয়ে লাগিছিলে কিন্তু ষ্টেণ্ড কৰিম বুলি ইমান লগা নাছিলে কিন্তু ভালে লাগিছিল মই টিচাৰক কেনেকে পঢ়িছিলা অকণমান চোৱা তোমাৰ বাবে আগৰ বছৰ প্ৰথম স্থান পাবলৈ সক্ষম হৈছে তোমালোকৰ স্কুলে এইবাৰ প্ৰথম স্থান পাবলৈ সক্ষম হৈছে ৰাজ্যৰ ভিতৰত মেজিকটো কি আচলতে ডেডিকেশ্যন বাছ কেনেকে পঢ়িছিলা পঢ়াটো মই তেনেকুৱা নহয় যে দিনে ৰাতিয়ে পঢ়িছিলোঁ খালি মই যিমান দেৰি পঢ়িছিলোঁ সিমান দেৰি ভালকৈ পঢ়িছিলোঁ আৰু টেষ্ট পেপাৰ সেইবোৰ ছল্ভ কৰিছিলোঁ আৰু তেনেকৈ হৈ গ'ল আৰু ঠিক আছে ভৱিষ্যত ভাল মানুহ হ'ব লাগে আৰু তাত আৰু এতিয়া তুমি কি কৰাৰ ইচ্ছা কৰিছা মানে মেট্ৰিকৰ পিছত এতিয়া তোমাৰ পৰিকল্পনাবোৰ কেনেকুৱা মেট্ৰিকৰ পাছত মই প্ৰজ্ঞা একাডেমীতে পঢ়িম 11-12ত মই ছায়েন্স ল'ম আৰু মই পঢ়ি থাকোঁতে মই এতিয়ালৈকে মই ডিচাইড কৰা নাই যে মই কোনটো কেৰিয়াৰ পাথত যাম কিন্তু
ভাবিবলৈ টাইম আছে কৈ ভাল পাওঁ মই ডান্সত মোৰ বিচাৰ আছে ডান্স কৰোঁ মই আৰু এনেই গানো গাওঁ অকণমান গান এটা গুণগুণাই দিয়া অকণমান এখন আজি ভাল লগা দিন এটা গান এনেকুৱা সুকীয়া অনুভৱ পাম বুলি মই ভবা নাছিলোঁ আৰু পাই বৰ ভাল লাগিছে বাৰু চবে ছাপোৰ্ট কৰিছে চবে ৱেল উইছ কৰিছে আৰু চবৰ আশীৰ্বাদতে মই ইয়াত আছোঁ থেংক ইউ